আজি পুৱাৰ ভাগত অসমৰ মন্ত্ৰী তথা শিলচৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য মহাশয়ে শিলচৰ আই ৰংগমাৰা 118 নং প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে। ৰাইজৰ উৎসাহ উদ্দীপনাৰ পৰিলক্ষিত হৈছে। পুনৰ জনাইছো আপোনালোকক, আজি পুৱাৰ ভাগত অসমৰ মন্ত্ৰী তথা শিলচৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য মহাশয়ে শিলচৰ আই ৰংগমাৰা 118 নং প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে। ৰাইজৰ উৎসাহ উদ্দীপনাৰ পৰিলক্ষিত হৈছে। নিউজ ছিক্স ৰিপৰ্ট, অসম ৰিপৰ্ট। আপোনালোকে জ্ঞাত দল আমাক প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে। এই স্কুলখন মই পঢ়িছোঁ, আমাৰ ঘৰ ওচৰতেই আছে। মই ওলাই আহিছোঁ ঈশ্বৰৰ উদ্দেশ্যে আমাৰ সেৱা নিবেদন কৰি, আৰু আমাৰ অধিকাৰ আমি প্ৰয়োগ কৰিম আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পদম ফুলৰ চিনেৰ জৰিয়তে, যাতে আমাৰ মোদীজীক আমি তৃতীয়বাৰৰ নিচিনা প্ৰধানমন্ত্ৰী আমি নিৰ্বাচিত কৰিব পাৰোঁ। আৰু আমাৰ এনেকুৱা লাগি আছে যে এইবাৰ আপোনালোকে দেখিব আমাৰ প্ৰায় নহয় 13,69,000 প্লাছ আৰু ধৰক 13,70,000 আমাৰ ভোটাৰ্ছ আছে। এই ভোটাৰ্ছৰ ভিতৰত আমাৰ এনেকুৱা লাগিছে ভোটৰ এনেকুৱা থাকিলে এইটো above 80% কাষ্টিং হ'ব। It may goes up to 90%, then above also. কাজেই এই যিমান ভোট কাষ্ট হ'ব সম্ভৱত অকল ভোটী ভাৰতীয় জনতা পাৰ্টীৰ পক্ষতে আহে নেকি, কাৰণ আমিতো আৰম্ভণিৰ পৰা আমি আমাৰ প্ৰচাৰ কৰি আছোঁ। খালি সকলো ঠাইত ৰাইজে মোদীজী কৈ আছে, ভাৰতীয় জনতা পাৰ্টী কৈ আছে। এই ক্ষেত্ৰত আমাৰ এটা ধাৰণা যে নিৰ্বাচনের যেতিয়া ফলাফল ঘোষণা হ'ব তেতিয়া ভাৰতীয় জনতা পাৰ্টি এক অভিলেখ সৃষ্টি কৰি বিজয়ের বিনাশ। জয়লৈ কিমান আশাবাদী, কাৰ লগত প্ৰতিদ্বন্দ্বী হ'ব বুলি প্ৰতিদ্বন্দ্বীটো আমি দেখাই নাই বাটত। এতিয়া আজিলৈকে 7টা নিৰ্বাচনের পাছত আমি প্ৰতিদ্বন্দ্বী দেখাই নাই। কাজেই আমি আৰু কি ক'ম, আমি এনেকুৱা এটা বনাই কথা কৈ লাভ নাই। কাজেই মই যিটো দেখিছোঁ, আমি 450ৰ ওপৰত আমি সভা সমিতি কৰিলোঁ। শিলচৰ লোকসভাৰ এনেকুৱা ধৰক 3-4টা বুথ লৈ এটা সভা আমি কৰিছোঁ। ৰাইজৰ লগত আমি বাৰ্তালাপ কৰিছোঁ, আমাৰ মতামত প্ৰকাশ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমি কোনো পাৰ্টি দেখা নাই। আমি ভাবোঁ সব জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাৰতীয় জনতা পাৰ্টি আৰম্ভ কৰিছে।
আৰম্ভ কৰিছে জয়